নমস্কাৰ স্বাগতম জনাইছো এয়া হল গুড মৰ্নিং 18 আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাছৰিকা প্ৰথমে এটা ব্ৰেকিং নিউজ যোৰহাট মেডিকেল কলেজ হস্পিটেলত কোভিডৰ ভয়ানক সংক্ৰমণ ঘটিছে যোৰহাট মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰী চিকিৎসক কৰ্মচাৰীকে ধৰি প্ৰায় 40 জন লোক কোভিডত আক্ৰান্ত হৈছে 22 জন শিক্ষাৰ্থী 2 জন ইন্টাৰ্ন আৰু 2 জন অধ্যাপকো আক্ৰান্ত হৈছে আমি পুনৰবাৰ আপোনালোকক জনাইছো যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ পুনৰ কোভিডৰ ভয়ানক সংক্ৰমণৰ খবৰ আহিছে জিএমচিএইচৰ ছাত্ৰ-ছাত্ৰী চিকিৎসক কৰ্মচাৰীকে ধৰি প্ৰায় 40 জন লোক কোভিডত আক্ৰান্ত হৈছে 22 জন শিক্ষাৰ্থী 2 জন ইন্টাৰ্ন আৰু 2 জন অধ্যাপকো আক্ৰান্ত হৈছে কোভিডত যোৰহাট মেডিকেল কলেজ হস্পিটেলত কোভিডৰ ভয়ংকৰ সংক্ৰমণৰ খবৰ জিএমচিএইচৰ ছাত্ৰ-ছাত্ৰী চিকিৎসক কৰ্মচাৰীকে ধৰি প্ৰায় 40 জন লোক কোভিডত আক্ৰান্ত হৈছে 22 জন শিক্ষাৰ্থী 2 জন ইন্টাৰ্ন আৰু 2 জন অধ্যাপক আক্ৰান্ত হৈছে কোভিডত কোভিডৰ সংক্ৰমণ ৰাজ্যজুৰি কিছু পৰিমাণে হ্ৰাস পাইছিল কিন্তু পুনৰবাৰ যেন মূৰ দাঙি উঠিছে এবাৰ যোৰহাট মেডিকেল কলেজ হস্পিটেলত কোভিডৰ ভয়ানক সংক্ৰমণৰ খবৰ জিএমচিএইচৰ ছাত্ৰ-ছাত্ৰী চিকিৎসক কৰ্মচাৰীকে ধৰি প্ৰায় 40 জন লোক একেলগে কোভিডত আক্ৰান্ত হৈছে উদ্বেগজনক খবৰ আৰু স্বাভাৱিকতে বহুতৰ বাবে চিন্তাজনক খবৰো কাৰণ যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ বহু ৰোগীৰ অহাযোৱা চলে তেওঁলোকৰ অভিভাৱকৰ অহাযোৱা চলে প্ৰত্যেক দিনে তাত ব্যাপক ভিৰ হয় আৰু তাৰ মাজতে কোভিডৰ ভয়ানক সংক্ৰমণৰ খবৰ আহিছে যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ পৰা 22 জনকৈ শিক্ষাৰ্থী আক্ৰান্ত হৈছে 2 জন ইন্টাৰ্ন আক্ৰান্ত হৈছে সমান্তৰালভাৱে 2 জন অধ্যাপকো আক্ৰান্ত হৈছে কোভিডত বিগত 24 ঘণ্টাত ৰাজ্যত কোভিডৰ সংক্ৰমণৰ হাৰ বিগত সময়ৰ তুলনাত কিছু পৰিমাণে কমিছিল কিন্তু যোৰহাটৰ মেডিকেল কলেজ হস্পিটেলৰ এই সংক্ৰমণৰ খবৰে স্বাভাৱিকতে সকলোকে চিন্তিত কৰি তুলিছে আমাৰ যোৰহাটৰ ব্যুৰো গৌতম বৰা আছে লাইভত গৌতম পুনপটীয়া সম্প্ৰচাৰত গৈছো উদ্বেগজনক খবৰ সন্মুখলৈ আহিছে যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ পৰা হয় নিশ্চয়কৈ প্ৰাঞ্জল এটা কথা চাওক যে যেটো খবৰ আহিছে যে যি শিক্ষানুষ্ঠানখনৰ মেডিকেল কলেজখনৰ ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে প্ৰায় 22 গৰাকী ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে আৰু তাৰ লগতে তেওঁলোকৰ যি শিক্ষক আছে যি মেডিকেল কলেজখনৰ চিকিৎসক আছে তেওঁলোক আক্ৰান্ত হৈছে কৰ্মচাৰী আক্ৰান্ত হৈছে আমি যি তথ্য লাভ কৰিছিলোঁ যে প্ৰায় 40 গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰী ঠিক সেইদৰে চিকিৎসক আৰু কৰ্মচাৰী আক্ৰান্ত হৈছে কিন্তু আমি যদি পূৰ্বৰ তথ্যসমূহ বিশ্লেষণ কৰোঁ বা চাওঁ তেতিয়া দেখা পাম যে জিএমচিএইচত যেহেতু বৰ্তমানো বহু সংখ্যক কোভিড ৰোগী তাত চিকিৎসাধীন হৈ আছে আৰু সেই কোভিডৰ কৰ্তব্যত যিসকল নাৰ্ছ ৱাৰ্ড গাৰ্ল ৱাৰ্ড বয়ৰ পৰা আৰম্ভ কৰি যিসকল চিকিৎসক বা ইণ্টাৰ্ণ তাত থাকে তেওঁলোক কিন্তু প্ৰায়ে এনেধৰণে কোভিডত আক্ৰান্ত হোৱা আমি দেখিবলৈ পাই আহিছোঁ অৰ্থাৎ জিএমচিএইচত প্ৰতিটো মাহতে এনেধৰণে 20 গৰাকী 30 গৰাকী লোক কোভিডত আক্ৰান্ত হোৱা আমি দেখিবলৈ পাওঁ কিন্তু শেহতীয়াকৈ যেহেতু অফলাইন পাঠদানসমূহ আৰম্ভ হৈছিলে শ্ৰেণীকোঠাৰ পাঠদান আৰম্ভ হৈছিলে আৰু সেই সময়তে এমবিবিএছ পাঠ্যক্ৰমৰ এই 22 গৰাকী যি ছাত্ৰ-ছাত্ৰী আক্ৰান্ত হৈছে তেওঁলোকৰ কোভিড পৰীক্ষা কৰাত দেখা পোৱা গৈছে ঠিক সেইদৰে কেইবাটাও বিভাগৰ জ্যেষ্ঠ চিকিৎসক কোভিডত আক্ৰান্ত হৈছে আৰু জিএমচিএইচৰ কৰ্মচাৰী বহুকেইগৰাকী আক্ৰান্ত হোৱা বুলি আমি জানিব পাৰিছোঁ অৱশ্যে সুখৰ কথাটো হৈছে যে যিসকল আক্ৰান্ত হৈছে তেওঁলোকৰ অধিকাংশৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বা তেওঁলোকক চিকিৎসাধীন কৰিব লগা হোৱা নাই কিন্তু তাৰ মাজতে এজন চিকিৎসকৰ চিকিৎসা প্ৰদান কৰিব লগা হৈছে তেখেতে শ্বাস প্ৰশ্বাসজনিত কিছু সমস্যাত ভুগিছে বুলি আমি জানিব পাৰিছোঁ আৰু প্ৰাঞ্জল যদি আমি তথ্যসমূহ চাবলৈ যাওঁ তেতিয়া আমি দেখিম যে যোৰহাটত ছেপ্টেম্বৰ মাহটোত 1000তকৈ অধিক কোভিডত আক্ৰান্ত হৈছে আৰু কোভিড সংক্ৰমণৰ যিটো হাৰ সেই হাৰ চৰকাৰে যি নিৰ্ধাৰণ কৰি দিছে যে 2% বা 3% ওপৰত গ'লে যেতিয়া চৰকাৰে ঘোষণা কৰি থৈছে যে কণ্টেইনমেণ্ট জ'ন কৰিব বা বহুখিনি ৰেষ্ট্ৰিকশ্যন দিব সেই তেনেধৰণৰ হোৱা আমি দেখিবলৈ পোৱা নাই আমি যদি তথ্য বিশ্লেষণ কৰোঁ তেনেহ'লে দেখিম যে ছেপ্টেম্বৰ মাহটোত কিন্তু প্ৰাঞ্জল যোৰহাটত কোভিডত বহু লোকৰ মৃত্যু হৈছে 1 ছেপ্টেম্বৰ তাৰিখে যোৰহাটৰ যি 343 জন আছিলে কোভিডত মৃত্যুৰ সংখ্যা প্ৰথমৰ পৰা আৰু বৰ্তমান সেই সংখ্যা বাঢ়ি পেলাই 30 ছেপ্টেম্বৰ তাৰিখে হৈছেগে 366 জন অৰ্থাৎ 23 গৰাকী লোকৰ ছেপ্টেম্বৰ মাহত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে আৰু তাৰ লগতে প্ৰায় 1100 লোক আক্ৰান্ত হৈছে কোভিডত ছেপ্টেম্বৰ মাহত 30 দিনত
গতিকে অৱস্থা বৰ্তমান সুস্থিৰ বুলি প্ৰশাসনে বা স্বাস্থ্য বিভাগে ক'ব বিচাৰিলেও শেহতীয়াকৈ GMCHৰ যি আমি তথ্য দেখিবলৈ পাইছোঁ যে কোভিডত বহু সংখ্যক লোক আক্ৰান্ত হৈছে কিন্তু GMCHৰ যেহেতু কোভিডৰ চিকিৎসা কেন্দ্ৰ আছে তালে বহু লোক অহা যোৱা কৰে বা তাত ট্ৰাইজ এৰিয়া আছে তাত কোভিডৰ পৰীক্ষা কৰা হয় গতিকে তেওঁলোকৰ পৰা এনে ধৰণৰ সংক্ৰমণসমূহ বিয়পিব পাৰে বুলি ধাৰণা কৰা হৈছে কিন্তু প্ৰাঞ্জল দ্বিতীয় কথাটো হৈছে যে কামৰূপ মেট্ৰৰ পিছতে অসমৰ দ্বিতীয়খন জিলা হিচাপে পৰিগণিত হৈছে যোৰহাট জিলা যি নেকি 100% ভেকচিনেশ্যন সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ 18 বছৰ ঊৰ্ধ্বৰ চৰকাৰে যি নিৰ্ধাৰণ কৰি দিছিলে যিটো সংখ্যা নিৰ্ধাৰণ কৰি দিছিলে সেই সংখ্যা 8 ছেপ্টেম্বৰ তাৰিখে যোৰহাট জিলাই অতিক্ৰম কৰিছে অৰ্থাৎ বৰ্তমান প্ৰায় 6.5 লাখতকৈ অধিক লোকক ইতিমধ্যে প্ৰথম পালি ভেকচিন প্ৰদান কৰা হৈছে আৰু তেনেধৰণে দ্বিতীয় পালি ভেকচিনো ইতিমধ্যে যোৰহাটবাসীক দি অহা হৈছে আৰু স্বাস্থ্য বিভাগৰ আমি জানিব পৰা মতে যে যি ভেকচিন প্ৰদান কৰিছে 100% ইতিমধ্যে সম্পূৰ্ণ হৈছে বুলি কৈছে আৰু আজিৰ দিনটোতো যোৰহাটত গান্ধী জয়ন্তী উপলক্ষে মেগা ভেকচিনেশ্যন আজি অভিযান আৰম্ভ কৰা হৈছে 125টা কেন্দ্ৰত ভেকচিন দিব পাৰিব আৰু যিসকল লোকে প্ৰথম পালি লৈছিলে যিসকলৰ দ্বিতীয় পালি লোৱাৰ সময় হৈছে তেওঁলোকে কোনো এটা ঘৰৰ ওচৰৰ কেন্দ্ৰলৈকে ভেকচিন ল'ব পাৰিব অৰ্থাৎ এনে ধৰণে স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি আছে কিন্তু প্ৰাঞ্জল শেহতীয়াকৈ যি নতুন SOP ওলাইছে সেই SOPক লৈ পেলাই আমি দেখিবলৈ পাইছোঁ যে ৰাইজৰ মাজত মানুহৰ মাজত এটা উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে বা যিসমূহ প্ৰটকল দিয়া হৈছিলে সেই প্ৰটকলসমূহ কিন্তু হয়তো মানুহে পাহৰি গৈছে আৰু যদিহে এই সময়তে অৰ্থাৎ উৎসৱ দুৰ্গা পূজাৰ পিছত দেৱালীৰ পৰা সমগ্ৰ যিটো উৎসৱৰ এটা পৰিৱেশ ইতিমধ্যে আৰম্ভ হৈছে গতিকে সেই সময়ত যদি জনসাধাৰণক পুনৰ জিলা প্ৰশাসনে বা স্বাস্থ্য বিভাগে কঠোৰভাৱে যদি মনত পেলাই নিদিয়ে তেনেহ'লে হয়তো পূৰ্বৰ বছৰৰ দৰে আমি দেখিবলৈ পাইছোঁ যে যোৱা বছৰো আমি উৎসৱৰ সময়খিনি ভালদৰে পাৰ কৰিছিলোঁ তাৰপিছত পুনৰ লকডাউন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিলে লকডাউন দিব লগা হৈছিলে গতিকে এতিয়া যদি সজাগ সচেতনতাৰ সৃষ্টি কৰা নহয় তেনেহ'লে হয়তো অনাগত 2022 চনটো পুনৰ আমি সেই অভিশপ্ত দিনসমূহলৈ উভতি যাব লগা হ'ব পাৰে প্ৰাঞ্জল গৌতম যথেষ্ট চিন্তাজনক এটা কথা আপুনি উল্লেখ কৰিছে তৃতীয় লহৰৰ কথা যিহেতু বিভিন্নজনে আশংকা প্ৰকাশ কৰিয়ে আছে সেয়া তাৰেই যেন আৰম্ভণি হ'বলৈ গৈ আছে তেনেধৰণৰ এক আশংকা বহুতৰ মনত এতিয়া গা কৰি উঠিছে যোৰহাটৰ এই ঘটনাৰ পাছত কিন্তু গৌতম আপুনি উল্লেখ কৰিছে তাত কোভিড চেণ্টাৰ আছে বাবে বহু লোক কোভিডত আক্ৰান্ত হ'ব পাৰে সেইটো সন্দেহ কৰা হৈছে কিন্তু আন ৰোগীসকলো যিহেতু আহে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ তেওঁলোকৰ লগত অভিভাৱকসকলো আহে তেওঁলোকৰ দেহলৈও এতিয়া হয়তো বিয়পিব পাৰে কেৱল যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী বা ছাত্ৰ বা অধ্যাপকৰ শৰীৰতে নহয় যদি ভালদৰে পৰীক্ষা কৰা হয় বিভিন্নজনৰ দেহত হয়তো থাকিব পাৰে এই ৰোগবিধ হয় নিশ্চয়কৈ প্ৰাঞ্জল কিন্তু GMCHত আমি দেখিবলৈ পাইছোঁ যে যিখন মাদাৰ এণ্ড চাইল্ড হস্পিটেল তাত যিসকল লোক আহে বা তেওঁলোকৰ কোভিড পৰীক্ষা কৰিহে GMCHত চিকিৎসা প্ৰদান কৰা হৈ আহিছে বা যিসকল প্ৰতিটো বিভাগৰে যিসকলে চিকিৎসাৰ বাবে যায় তেওঁলোকক ৰেড টেষ্ট কৰা হয় ৰেড টেষ্ট কৰাৰ পাছতহে তেওঁলোকক GMCHৰ ভিতৰত চিকিৎসা প্ৰদান কৰা হয় বা কিন্তু আপুনি যিটো কথা উল্লেখ কৰিছে যে এটেণ্ডেণ্টসকল যিহেতু তাত এটেণ্ডেণ্ট থাকিবলৈ দিয়া নহয় কিন্তু তেওঁলোকক খাদ্য দিবলৈ বা কিবা অন্যান্য সামগ্ৰী দিবৰ বাবে এটেণ্ডেণ্টসকল অহা যোৱা কৰি থাকে গতিকে সেইটো হয় যে তেওঁলোকলৈও সংক্ৰমণ বিয়পিব পাৰে কিন্তু প্ৰাঞ্জল আপুনি যদি যোৰহাটৰ বৰ্তমান পৰিৱেশ চাইহি যে পূৰ্বৰ যিসমূহ ৰেষ্ট্ৰিকশ্যন আছিলে বা যিখিনি বাধা নিষেধ আছিলে সেয়া কিন্তু কোনো বৰ্তমান মানি চলা নাই গতিকে এজন লোকৰ যদি সংক্ৰমণ হয় বা সেই সংক্ৰমণ বহুতলৈকে বিয়পিব পাৰে বা হয়তো সংক্ৰমণ বৰ্তমান বিয়পিও আছে কিয়নো বহু সংখ্যক যোৰহাটত যিহেতু 100% প্ৰথম পালি ভেকচিন 18 বছৰ ঊৰ্ধ্বৰ লোকসকলে লৈছে সেইবাবে হয়তো কোনো লোক আক্ৰান্ত হ'লেও তেওঁলোকৰ যিসকল উপসৰ্গসমূহ ভালদৰে দেখা দিয়া নাই বা তেওঁলোকে চিকিৎসালয়ত ভৰ্তি হ'ব লগা হোৱা নাই তেনেধৰণে ধাৰণা কৰা হৈছে কিন্তু প্ৰাঞ্জল মূল কথাটো হৈছে যে সতৰ্কতা যি ধৰণৰ অৱলম্বন কৰিব লাগে বা চৰকাৰে যি ধৰণৰ সতৰ্কতাৰ বাবে বৰ্তমান প্ৰচেষ্টা চলাব লাগে বা জিলা প্ৰশাসন কঠোৰ হ'ব লাগে সেয়া কিন্তু আমি ইয়াত বৰ্তমান দেখিবলৈ পোৱা নাই যেহেতু উপনিৰ্বাচন আহি আছে উপনিৰ্বাচনৰ বাবে ইতিমধ্যে মৰিনী সমষ্টিত আমি দুমাহ পূৰ্বৰ পৰা দেখুৱাই আছিলোঁ ৰূপজ্যোতি কুৰ্মীয়ে কেনে কৰ্মকাণ্ড কৰি সংবাদ শিৰোনাম দখল কৰিছিলে আৰু উপনিৰ্বাচন মাজুলীত হ'ব মৰিনীত হ'ব গতিকে তাক লৈ ইতিমধ্যে নেতাসকল ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে তাতে উৎসৱ পাইছে অক্টোবৰ মাহৰ পৰা বৰ্তমান উৎসৱৰ দিন আৰম্ভ হৈছে গতিকে সকলোখিনি চাই হয়তো চৰকাৰ বা প্ৰশাসনো কিছু পৰিমাণে পিছুৱাই আছে গতিকে মূল কথাটো হৈছে প্ৰাঞ্জল যদিহে এতিয়াই জনসাধাৰণক সচেতন কৰা নহয় বা যিসমূহ বাধা নিষেধ ইয়াৰ পূৰ্বে আৰোপ কৰা হৈছিলে সেইখিনিৰ লগত যদিহে কঠোৰভাৱে বলবৎ কৰা নহয় তেনেহ'লে কিন্তু ভৱিষ্যত পুনৰ অন্ধকাৰ হ'ব পাৰে আৰু প্ৰাঞ্জল বৰ্তমান বহুলভাৱে চৰ্চিত এটা কথা হৈছে সেইটো হৈছে যে যি ভেকচিন গ্ৰহণ কৰা হৈছে যে সেই ভেকচিনৰ
কাৰ্যকাৰিতা ছমাহৰ পিছত উকলি যায় নেকি তেনেধৰণৰ চৰ্চা আমি বিভিন্ন লোকৰ মাজত দেখিবলৈ পাইছোঁ কাৰণ যিসকল চিকিৎসক আক্ৰান্ত হৈছে বা সেই লোকসকল তেওঁলোকে ভেকচিন গ্ৰহণ কৰা ছমাহ ইতিমধ্যে উকলি গৈছে গতিকে তেওঁলোকৰ এণ্টিবডি টাইটাৰ যদি পৰীক্ষা কৰা হয় তাত কোভিড-19 এণ্টিবডি আছে নাই বা বেলেগ লোকসকলৰ যিসকলে ইতিমধ্যে ছমাহ অতিক্ৰম কৰিছে সেই সন্দৰ্ভত কিন্তু গৱেষণা হৈছে নাই তাক লৈ কিন্তু সৰব চৰ্চা বিভিন্ন মহলত বৰ্তমান চলি আছে বা যাৰ এই ভেকচিনৰ বাবে বুষ্টাৰ ড'জ দিয়া হ'ব নেকি তেনেধৰণৰ চৰ্চা চলি আছে আৰু তাৰ মাজতে এই উদ্বেগজনক খবৰটো আহিছে প্ৰাঞ্জল যে JMCHৰ বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী কোভিডত আক্ৰান্ত হৈছে গতিকে সময় থাকোঁতে যদিহে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে তেনেহ'লে কিন্তু অনাগত সময়ত আমি পুনৰ সেই পূৰ্বৰ অভিশপ্ত দিনবোৰলৈ উভতি যাব লগা হ'ব পাৰে আৰু আমি দেখিবলৈ পাইছোঁ যে শেহতীয়াকৈ যিসমূহ SOP চৰকাৰে বলবৎ কৰিছে সেয়া কিন্তু কেৱল কাগজ পত্ৰতে সীমাবদ্ধ আছে বৰ্তমান সেই SOPসমূহ মানি চলিছে নাই তাক চাওঁতা কিন্তু কোনো নাই প্ৰাঞ্জল ধন্যবাদ গৌতম বৰা যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আপুনি আগবঢ়াইছে আৰু চিন্তাজনক খবৰ JMCHত কোভিডৰ ভয়ানক সংক্ৰমণ ঘটিছে ছাত্ৰ ছাত্ৰী চিকিৎসক কৰ্মচাৰীকে ধৰি প্ৰায় 40 জন লোক কোভিডত আক্ৰান্ত হৈছে অৱশ্যে বহুতৰে শৰীৰত বিশেষ লক্ষণ নাই বা জটিল নহয় কিন্তু ইয়াৰে দুজনৰ অৱস্থা জটিল বুলিও কোৱা হৈছে পৰৱৰ্তী সময়ত অধিক তথ্য আমি এই সন্দৰ্ভত সম্প্ৰচাৰ কৰিম এক দুখজনক খবৰ বিশিষ্ট সংগীত শিল্পী দীপেন বৰুৱাৰ পত্নীৰ দেহাৱসান ঘটিছে দীপেন বৰুৱাৰ পত্নী সৈয়দা জেছনা ৰহমানৰ দেহাৱসান ঘটিছে সামান্যভাৱে অসুস্থ হৈ আছিল দীপেন বৰুৱাৰ পত্নী বাথৰুমলৈ যাওঁতে আকস্মিকভাৱে মৃত্যু হয় জেছনাৰ লতাশিলস্থিত দীপেন বৰুৱাৰ ঘৰতেই পত্নীৰ দেহাৱসান ঘটে 61 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জেছনা ৰহমানৰ নশ্বৰ দেহ নিয়া হ'ল গোলাঘাটলৈ ইছলাম ধৰ্মীয় ৰীতি নীতিৰে সম্পন্ন কৰা হ'ব তেওঁৰ শেষ কৃত্য বিশিষ্ট সংগীত শিল্পী দীপেন বৰুৱাৰ পত্নীৰ দেহাৱসান ঘটিছে সৈয়দা জেছনা ৰহমানৰ দেহাৱসান ঘটে কালি সন্ধিয়া সামান্যভাৱে অসুস্থ হৈ আছিল কিন্তু বাথৰুমলৈ যাওঁতে আকস্মিকভাৱে তেওঁ মৃত্যুক সাৱটি লয় লতাশিলস্থিত দীপেন বৰুৱাৰ ঘৰতেই পত্নীৰ দেহাৱসান ঘটে 61 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জেছনা ৰহমানে আনফালে বিশিষ্ট সাহিত্যিক অনুবাদক তুষপ্ৰভা কলিতাৰো দেহাৱসান দক্ষিণ শৰণীয়াৰ নিজা বাসভৱনত মৃত্যু হয় সাহিত্যিকগৰাকীৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 83 বছৰ 2013 চনত সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰিছিল প্ৰগতিশীল লেখিকাগৰাকীয়ে কবি ঔপন্যাসিক আৰু ভ্ৰমণ কাহিনী লেখক হিচাপেও জনপ্ৰিয় আছিল সাহিত্যিক তুষপ্ৰভা কলিতাৰ মৃত্যু সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি আজি বিজেপিৰ নিৰ্বাচন সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক সন্ধিয়া 7 বজাত মুখ্যমন্ত্ৰীৰ বাসগৃহত হ'ব বৈঠক এই বৈঠকতে চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী পেনেল ইউপিপিএলক বিজেপিয়ে এৰি দিব গোসাইগাঁও তামুলপুৰ সমষ্টি থাওৰাত সুশান্ত বৰগোহাঁই মৰিয়নীত ৰূপজ্যোতি কুৰ্মী ভৱানীপুৰত ফণীধৰ তালুকদাৰ হ'ব বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে নাপায় তামুলপুৰৰ টিকট নিশা 8 বজাত মুখ্যমন্ত্ৰীৰ বাসগৃহতে হ'ব আন এখন বৈঠক উপনিৰ্বাচনৰ সমষ্টি পৰ্যবেক্ষকৰে হ'ব দ্বিতীয়খন বৈঠক আমি আকৌ এবাৰ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ আজি বিজেপিৰ নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব সন্ধিয়া 7 বজাত মুখ্যমন্ত্ৰীৰ বাসগৃহত এই বৈঠকৰ আয়োজন কৰা হৈছে এই বৈঠকতে চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী পেনেল ইউপিপিএলক বিজেপিয়ে এৰি দিব গোসাইগাঁও তামুলপুৰ সমষ্টি থাওৰাত সুশান্ত বৰগোহাঁই মৰিয়নীত ৰূপজ্যোতি কুৰ্মী ভৱানীপুৰত ফণীধৰ তালুকদাৰ হ'ব বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে নাপায় তামুলপুৰৰ টিকট নিশা 8 বজাত মুখ্যমন্ত্ৰীৰ বাসগৃহতেই হ'ব আন এখন বৈঠক উপনিৰ্বাচনৰ সমষ্টি পৰ্যবেক্ষকৰে হ'ব দ্বিতীয়খন বৈঠক আনফালে উপনিৰ্বাচনত 4টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে অসম জাতীয় পৰিষদ ৰাইজৰ দলক এৰি দিলে এটাকৈ সমষ্টি মাজুলী সমষ্টি জাতীয় পৰিষদক এৰি দিয়াৰ সম্ভাৱনা আছে ৰাইজৰ দলক এৰি দিলে থাওৰা ভৱানীপুৰ সমষ্টি উপনিৰ্বাচনক লৈ ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ এই কথা লুৰিণজ্যোতি গগৈৰ প্ৰস্তাৱক সঁহাৰি জনাই এটা সমষ্টি এৰি দিব অসম জাতীয় পৰিষদক মাজুলী আৰু তামুলপুৰ সমষ্টি বিচাৰিছিল অসম জাতীয় পৰিষদে কিন্তু এই দুটাৰ যিকোনো এটাহে দিব অসম জাতীয় পৰিষদক আনহাতে ৰাইজৰ দলে 3টা সমষ্টিৰ দুটা বিচাৰিছিল থাওৰা মৰিয়নী আৰু ভৱানীপুৰ সমষ্টি বিচাৰিছিল ৰাইজৰ দলে কিন্তু এই 3টাৰ এটাহে এৰি দিব অখিলৰ দলটোক কংগ্ৰেছৰ নিৰ্বাচন সমিতিয়ে এই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে
ভূপেন বৰাৰ মন্তব্য মিত্ৰতাৰ বাকীখিনি কথা নিৰ্ভৰ কৰিব এতিয়া এই দল দুটাৰ ওপৰত আমাৰ দলৰ প্ৰাৰ্থীসকলৰ সম্পৰ্কত আমি হাইকমাণ্ডলৈ আমাৰ কংগ্ৰেছৰ সভানেত্ৰীলৈ পঠিয়াবৰ কাৰণে আমি পেনেল প্ৰস্তুত কৰিছোঁ 3জনীয়াকৈ 1, 2, 3 হিচাপত আৰু আজি আমাৰ AICC দুজন ছেক্ৰেটাৰীয়ে আমাৰ সেই পেনেল লৈ পেলাই কালি ৰাতিপুৱা দিল্লীলৈ ৰাওনা হ'ব আৰু আমি আশা কৰিম কাইলৈ সন্ধ্যাৰ ভিতৰত আমাৰ কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানে আমাৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত ঘোষণা কৰিব আজি আমাৰ দলৰ চূড়ান্ত সিদ্ধান্ত হৈছে যে 4টা সিটত কংগ্ৰেছ দলে প্ৰাৰ্থী দিব আৰু এটা সিট ৰাইজৰ দলৰ কাৰণে আৰু এটা সিট আমাৰ AJP অসম জাতীয় পৰিষদৰ কাৰণে আমি এৰি দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ যে আমি এটা সিট AJPক এৰি দিম তাৰ বিনিময়ত তেওঁলোকে 5টা সিটত আমাক সম্পূৰ্ণ সমৰ্থন দিব লাগিব আৰু এটা ৰাইজৰ দলক আমি এৰি দিম 5টা সিটত আমি সেই দলটোৱে আমাক সমৰ্থন দিব লাগিব প্ৰাৰ্থিত্ব দিব নোৱাৰিব সেইধৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু আমি আশা কৰিম তেওঁলোকে আমাৰ এই সিদ্ধান্তক আদৰণি জনাব যে আমি লুইন গগৈ ডাঙৰীয়াৰ প্ৰস্তাৱক সন্মান জনাই তেখেতক আমি যিটো সিট দিম বুলি কৈছিলোঁ সেই সিটটো দিবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সৰ্বসন্মতভাৱে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমি ইতিমধ্যে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে যদিও আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া সভাত উপস্থিত নাছিল ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে আজি সভাত আমি তেখেতৰ পৰা এপ্ৰুভেল লৈছোঁ আৰু ৰাইজৰ দলকো আমি তেখেতসকলৰ উপসভাপতি কমল মেধি ডাঙৰীয়াক মাতি আনি পেলাই যিটো সিটৰ কথা কৈছিলোঁ সেই সিটটো আমি তেখেতসকলক এৰি দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই কিছু সময়ৰ আগতে মোক টেলিফোন কৰি জনাইছে যে তেওঁলোকে ৰাইজৰ দলক এটা সিট এৰি দিব বিচাৰে আৰু সেই সিটটো হ'ল নামনি অসমৰ ভৱানীপুৰ বিধানসভা সমষ্টি আৰু সেই সিটটোত মোক প্ৰাৰ্থিত্ব আগবঢ়াবৰ কাৰণেও তেখেতে অনুৰোধ জনাইছে ইতিমধ্যে তেখেতৰ এই প্ৰস্তাৱৰ কথা আমাৰ দলৰ সভাপতি মাননীয় অখিল গগৈ ডাঙৰীয়াক আমি জনাইছোঁ আৰু ইতিমধ্যে আমাৰ মাজত যিহেতু ইতিমধ্যে সভাপতি ডাঙৰীয়া বাহিৰলৈ ওলাই গ'ল গতিকে আমাৰ যিখন নিৰ্বাচনী সমিতিৰ বাকী যিসকল আমি সদস্য আছোঁ আমি বহিম আমি কথা পাতিম আৰু সিদ্ধান্ত ল'ম আৰু আমাৰ সিদ্ধান্তটো ভূপেন বৰা ডাঙৰীয়াক আমি জনাই দিম আৰু তাৰ পিছতহে মিত্ৰতাৰ কথাটোৱে কি ৰূপ ল'ব এই কথাটো নিশ্চিত হ'ব ইয়াৰ মাজতে অৱশেষত ৰাইজৰ দলে ঘোষণা কৰিলে মৰিয়নি সমষ্টিৰ প্ৰাৰ্থীৰ নাম মৰিয়নিত সঞ্জীৱ গগৈ হ'ব ৰাইজৰ দলৰ প্ৰাৰ্থী সংবাদমেলত ঘোষণা কৰিলে অখিল গগৈ এই কথা প্ৰাৰ্থীৰ নাম ঘোষণা কৰি পুনৰবাৰ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি ল'লে অখিলে কংগ্ৰেছত এতিয়াও জমিদাৰী ব্যৱস্থা চলি আছে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰিলে উল্লেখযোগ্য যে থাওৰাত ধৈৰ্য কোঁৱৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৰাইজৰ দলে বিৰোধী ঐক্যবদ্ধ প্ৰাৰ্থী নিৰ্ধাৰণ কৰাৰ স্বাৰ্থত আমি মৰিয়নিৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ ক্ষেত্ৰত 4বাৰকৈ সংবাদমেল আয়োজন কৰি বাতিল কৰিছিলোঁ বা স্থগিত কৰিছিলোঁ কিন্তু দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছ দলে এতিয়ালৈকে তেখেতসকলৰ স্থিতি স্পষ্ট নকৰিলে যে কংগ্ৰেছ দলে এতিয়াও নিজকে জমিদাৰী চলাই থকা ডাঙৰ জমিদাৰ ৰূপে গণ্য কৰি থকাৰ ফলস্বৰূপে তেওঁলোকে আন সকলোকে তেওঁলোকৰ নিৰ্দেশত চলিব লাগিব তেওঁলোক বিগ ব্ৰাদাৰ হৈ থাকিব আৰু তেওঁলোকৰ কথামতে আন সকলোবিলাকে হয় হয় ক'ব লাগিব এনেকুৱা ধৰণৰ দৃষ্টিভংগী এতিয়াও গ্ৰহণ কৰি আছে কংগ্ৰেছ দলে আমাৰ লগত মিত্ৰতাৰ ক্ষেত্ৰত সদায় ট্ৰিকি গেমছ সদায় এনেকুৱা ধৰণৰ বুদ্ধি উলিয়াই তেওঁলোকে এই মানে হেৰিয়াত নাহে ঐক্যমঞ্চত নাহে তেওঁলোকে একেলগতে নিৰ্বাচন খেলিবৰ কাৰণে সিদ্ধান্ত নলয় আৰু সৰ্বশেষত তাৰ কাৰণে সমস্ত দুখ ৰাইজৰ দলৰ ওপৰত পেলাই দিব খোজে তেওঁলোকে সদায় পিছুৱাই থাকে গতিকে এনেকুৱা স্থলত আজি আমি শেষবাৰৰ কাৰণে আমাৰ দ্বিতীয়জন প্ৰাৰ্থী ঘোষণা কৰিবলৈ ওলাইছোঁ মৰিয়নি বিধানসভা সমষ্টিত আমি ৰাইজৰ দলৰ হৈ ৰাইজৰ দলক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে প্ৰাৰ্থী ঘোষণা কৰিব খুজিছোঁ তেখেতৰ নাম সঞ্জীৱ গগৈ কাৰ্বি আংলঙৰ নাহৰজাদত 4 নগা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত 4জন NSCN-IM সদস্য এখন নাম্বাৰ প্লেটবিহীন জিপচি গাড়ীৰ সৈতে গ্ৰেপ্তাৰ হৈছে 4 উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰিছে আন এজন সাধাৰণ নাগৰিককো
আৰক্ষী আৰু আছাম ৰাইফলছে চলাইছিল অভিযান নগা উগ্ৰপন্থীৰ পৰা জব্দ কৰিছে 3টা AK-56 ৰাইফল এটা পিস্তল 3টা মেগজিন 75 যায় সক্ৰিয় গুলীসহ মোবাইল ফোন দিলাই আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে 4 উগ্ৰপন্থীক ধৃত আটাইকেইজনৰে ঘৰ মণিপুৰত আমি আকৌ এবাৰ জনাইছো কাৰ্বি আংলঙৰ নাহৰজানত 4 নগা উগ্ৰপন্থী গ্ৰেপ্তাৰ হৈছে ধৃত 4জন NSCNIMৰ কেডাৰ এখন নাম্বাৰ প্লেটবিহীন জিপসি গাড়ীৰ সৈতে গ্ৰেপ্তাৰ হৈছে এই 4 উগ্ৰপন্থী গ্ৰেপ্তাৰ কৰিছে আন এজন সাধাৰণ নাগৰিককো আৰক্ষী আৰু আছাম ৰাইফলছে চলাইছিল অভিযান নগা উগ্ৰপন্থীৰ পৰা জব্দ কৰা হৈছে 3টা AK-56 ৰাইফল এটা পিস্তল 3টা মেগজিন 75 যায় সক্ৰিয় গুলীসহ মোবাইল ফোন দিলাই আৰক্ষীয়ে থানাত বৰ্তমান জেৰা অব্যাহত ৰাখিছে এই 4 উগ্ৰপন্থীক আৰু বাতৰিখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম পুনৰ স্বাগতম শ্বেৰমান আলীক বাংলাদেশী ৰক্ষক আখ্যা দিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসম আন্দোলনৰ শ্বহীদক ঘাতক বুলি কোৱা শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ দাবী আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ শ্বেৰমান আলীয়ে এক অক্ষমনীয় অপৰাধ কৰিছে বুলি উল্লেখ কৰিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই বিধায়ক শ্বেৰমান আলীয়ে অসম আন্দোলনৰ জাতীয় শ্বহীদক ঘাতক বুলি কোৱা কথাটো এটা অক্ষমনীয় অপৰাধ আৰু অসম আন্দোলনৰ জাতীয় শ্বহীদক ঘাতক বুলি কৈ শ্বেৰমান আলী যে নিজে এজন বাংলাদেশী ৰক্ষক এই কথা নিজে প্ৰমাণ কৰিলে শ্বেৰমান আলী এজন বাংলাদেশী ৰক্ষক এই কথা প্ৰমাণ হৈ গ'ল আৰু অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে সন্মান দিছে স্বীকৃতি দিছে তাৰপিছত কংগ্ৰেছৰ এগৰাকী বিধায়কে ঘাতক বুলি ক'ব এই কথা কেতিয়াও হ'ব নোৱাৰে অক্ষমনীয় অপৰাধ আৰু এই বিষয়ত অসম চৰকাৰে অতি সোনকালে পদক্ষেপ লৈ শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিব লাগে অসম চৰকাৰে শীঘ্ৰে শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু কংগ্ৰেছ দলেও এই বিষয়ত কি পদক্ষেপ লয় তাৰ প্ৰতি অসমৰ ৰাইজে আনফালে কংগ্ৰেছে বিধায়ক শ্বেৰমান আলীক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি মূৰ হৈ কাম কৰি আছে তেন্তে শ্বেৰমান আলীক দলৰ পৰা বহিষ্কাৰ কৰি দিব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ মুখ্যমন্ত্ৰীৰ হৈ শ্বেৰমান আলীয়ে কাম কৰি আছে তেতিয়াহ'লে শ্বেৰমান আলীক পাৰ্টিৰ পৰা বহিষ্কাৰ কৰি দিলে হ'ল ইমান এটা সৰু অংক মূৰ হৈ যদি কাম কৰিছে তেতিয়াহ'লে শ্বেৰমান আলীক পাৰ্টিৰ পৰা বহিষ্কাৰ কৰি দিব লাগে ইমান চিম্পল কথা ধুবুৰীত বৃহৎ পৰিমাণৰ হেৰইন জব্দৰ খবৰ আহিছে ভুল্লু মেডিকেল নামৰ এখন ফাৰ্মাচীৰ পৰা জব্দ হৈছে ড্ৰাগছ জব্দ কৰিছে হেৰইন কফ চিৰাপ নিচাজাতীয় টেবলেট ফাৰ্মাচীৰ মালিক আৰু এজন সৰবৰাহকাৰীক আটক কৰা হৈছে তৃতীয় ফাৰ্মাচীৰ মালিকজন হামিদুল ইছলাম হাফিজুৰ ৰহমান নামৰ আন এক সৰবৰাহকাৰীক আটক কৰা হৈছে ধুবুৰীৰ ঝগৰাৰ পাৰত চলিছিল আৰক্ষীৰ অভিযান বৃহৎ পৰিমাণ হেৰইন জব্দ হৈছে ধুবুৰীত ভুল্লু মেডিকেল নামৰ এখন ফাৰ্মাচীৰ পৰা জব্দ কৰা হৈছে ড্ৰাগছ জব্দ কৰিছে হেৰইন কফ চিৰাপ নিচাজাতীয় টেবলেট ফাৰ্মাচীৰ মালিক আৰু এজন সৰবৰাহকাৰীক আটক কৰা হৈছে তৃতীয় ফাৰ্মাচীৰ মালিকজন হামিদুল ইছলাম ইফালে হাফিজুৰ ৰহমান নামৰ আন এক সৰবৰাহকাৰীকো আটক কৰা হৈছে ধুবুৰীৰ ঝগৰাৰ পাৰত এই অভিযান চলিছিল ড্ৰাগছখিনি জব্দ কৰা ড্ৰাগছখিনি কাউণ্টিং কৰি আছোঁ আপোনালোকে দেখা পাইছে আৰু 160 হিৰইনৰ কণ্টেইনাৰ পাইছোঁ আৰু লগতে বিভিন্ন ধৰণৰ টেবলেট আছে গান্ধী জয়ন্তী আজি আৰু গান্ধী জয়ন্তীৰ বাবে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে 152 সংখ্যক আজি গান্ধী জয়ন্তী দেশজুৰি জাতিৰ পিতাক স্মৰণ কৰা হৈছে অসমতো বিভিন্ন কাৰ্যসূচীৰে বাপুজী সোঁৱৰণ কৰা হৈছে গান্ধী জয়ন্তী উপলক্ষে ৰাজ্যত মেগা ভেকচিনেশ্যন শিবিৰৰ আয়োজন কৰা হৈছে পুৱা 9 বজাত গান্ধী মণ্ডপত গান্ধী জয়ন্তী অনুষ্ঠানত অংশ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গান্ধী জয়ন্তী উপলক্ষে বিজেপিৰ উদ্যোগত আৰু ৰাজধানী মণ্ডলৰ সহযোগত বশিষ্ঠ নৈত স্বচ্ছতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে সমান্তৰালভাৱে দেশৰ ৰাজধানীৰ দৃশ্য দেখুৱাইছোঁ গান্ধী মণ্ডপত দেশৰ ৰাষ্ট্ৰপতি গৈ উপস্থিত হৈছে আৰু আন আন VVIP সকলকো তাত দেখিবলৈ পোৱা গৈছে দেশজুৰি জাতিৰ পিতাক স্মৰণ কৰা হৈছে আজি গান্ধী জয়ন্তী উপলক্ষে আৰু গান্ধী মণ্ডপত এই বিশেষ কাৰ্যসূচী
দেশৰ ৰাষ্ট্ৰপতিগৰাকী তাত গৈ উপস্থিত হৈছে লগতে আন আন VIP VVIPসকলকো তাত দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশজুৰি গান্ধী জয়ন্তীৰ আজি বিশেষ কাৰ্যসূচী জাতিৰ পিতাক স্মৰণ কৰা হৈছে আজি গান্ধী জয়ন্তীৰ দিনটোতে স্বচ্ছতাৰ বাবেও এক বিশেষ পদক্ষেপ লোৱা হৈছে স্বচ্ছ অভিযান আজি তুংগত কৰি তুলিবলৈ দেশৰ বিভিন্ন প্ৰান্তত বিশেষ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে সাফাই অভিযান চলিছে আৰু সকলোকে গান্ধীজীৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে এই আদৰ্শই দেশক আগবঢ়াই নিব সেয়েহে এই আদৰ্শ প্ৰতিগৰাকী উঠি অহা প্ৰজন্মৰ বাবে এক বিশেষ দিশ বুলি উল্লেখ কৰা হৈছে আমি কিছু দৃশ্য দেখুৱাই আছোঁ গান্ধী মণ্ডপৰ পৰা গান্ধী জয়ন্তী উপলক্ষে গান্ধী মণ্ডপত এই বিশেষ কাৰ্যসূচী বাপুজীৰ সমাধিস্থলীত সকলোৱে পুষ্পাঞ্জলি অৰ্পণ কৰিছে সেৱা জনাইছে মহামানৱ মহাত্মা গান্ধীক আজি সমগ্ৰ দেশবাসীয়ে স্মৰণ কৰিছে আৰু গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী ক'ৰবাত যদি মাৰাথন ক'ৰবাত আকৌ স্বচ্ছ অভিযান ক'ৰবাত আকৌ মেগা ভেকচিনেশ্যন শিবিৰ এনেধৰণেই বিশেষ বিশেষ কাৰ্যসূচী দেশৰ প্ৰান্তে প্ৰান্তে লোৱা হৈছে দেশৰ ৰাজধানী ৰাজঘাটত এই বিশেষ কাৰ্যসূচী আৰু ৰাজঘাটৰ কাৰ্যসূচীত অংশ লৈছে দেশৰ ৰাষ্ট্ৰপতিয়ে লগতে আন আন VIP VVIPসকলকো তাত দেখা গৈছে ৰাজঘাটত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে গান্ধী জয়ন্তী উপলক্ষে আৰু গান্ধীজীৰ সমাধিত ইতিমধ্যে পুষ্পাঞ্জলি অৰ্পণ কৰা হৈছে সেৱা জনোৱা হৈছে সমান্তৰালভাৱে দেশৰ আন আন প্ৰান্ততো বিশেষ বিশেষ কাৰ্যসূচী লোৱা হৈছে যেহেতু আজি 152 সংখ্যক গান্ধী জয়ন্তী ইতিমধ্যে আমি কৈছোঁ ক'ৰবাত যদি মাৰাথন ক'ৰবাত আকৌ স্বচ্ছ অভিযান সমান্তৰালভাৱে সমগ্ৰ দেশজুৰি আজি আকৌ এবাৰ মেগা ভেকচিনেশ্যন শিবিৰৰ আয়োজন কৰা হৈছে দেশৰ ৰাজধানী ৰাজঘাটৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ দেশৰ ৰাজধানী দিল্লীৰ ৰাজঘাটত এই কাৰ্যসূচী এতিয়া আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন পূজাৰ দিন চমু চাপি অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে ফেশ্বন ডিজাইনাৰসকলৰ এইবাৰ পূজাৰ বজাৰত কেনেধৰণৰ পোচাক লৈ আহিব এইসকল ডিজাইনাৰে চাওঁ আহক প্ৰিয়ংকাৰ সৈতে এই বিশেষ প্ৰতিবেদন সমাগত দুৰ্গা পূজা আৰু এতিয়া দুৰ্গা পূজাৰ প্ৰস্তুতি সকলোতে দেখিবলৈ পোৱা গৈছে বজাৰত ভিৰ আমি দেখিবলৈ পাইছোঁ পূজাৰ প্ৰস্তুতি কেনেকুৱা বিভিন্ন ধৰণৰ কালেকশ্যন দেখুৱাবলৈ মই আহিছোঁ বজাৰলৈ আজি মই আপোনালোকক লৈ যাব বিচাৰিছোঁ অজন্তা আহমেদৰ পাট মাদৈ বুটিকলৈ গতিকে অজন্তা আহমেদেতো কেনেকুৱা পূজাৰ বাবে প্ৰস্তুতি চলাইছে আপোনালোকৰ বাবে কেনেকুৱা কালেকশ্যন লৈ আহিছে সেয়া আমি চাম মোৰ সৈতে আহক আমি যাওঁ ভিতৰলৈ আৰু চাওঁ পাট মাদৈৰ কালেকশ্যন অজন্তা বা আছে অজন্তা বা খুব ভাল লাগিছে লগ পালোঁ আপোনাক খুব ভাল লাগিছে মোৰো খুব ভাল লাগিছে পূজাৰ কালেকশ্যন আমি চাওঁ অজন্তা বাৰ পৰা আৰু ডিজাইনাৰসকল সদায় ব্যস্ত হৈ থাকে পূজা বুলি উৎফুল্লিত হৈ থাকে আৰু এইবাৰ আমি ইমান দিনৰ পিছত পূজা পাতিছোঁ নহয় জানো সকলোৱে এইবাৰ ভাল পাইছে হয় একেবাৰে সঁচা কথা আৰু তাৰমানে কি হৈছে যোৱা বছৰটোতো পূজা খুব হেৰিকৈ গ'ল আৰু গতিকে এইবাৰ খুব উদ্যমেৰে কাম কৰিবলৈ আগবাঢ়িছিলোঁ নতুন নতুন ডিজাইনাৰ কালেকশ্যন আছে বহুতখিনি কালেকশ্যন আছে এইবাৰ আৰু পূজা বুলি ক'লে সাধাৰণতে আমি মন্দিৰত যাওঁ ৰাতি পূজা চাওঁ বহুত কাপোৰ লাগে এযোৰ কাপোৰেদি নহয় কেইবাযোৰো কাপোৰ লাগে
এইবাৰ আমি এইযোৰ শালত বনাইছোঁ। পূজা বুলি ক'লে সদায় বগা ৰঙা এই ৰংকেইটা খুবেই ভাল লাগে। এইযোৰ গোটেই গাতে ৰঙা আৰু গল্ডেনেৰে কাম কৰা আছে। ৰাতিপুৱাৰ ভাগত মন্দিৰত যাবৰ কাৰণে খুব উপযুক্ত এযোৰ কাপোৰ। এইটো পিয়'ৰ ঘিচা, এইটো ঘিচা। এইটো মেখেলাখন পিংক আৰু অৰেঞ্জৰ কম্বিনেশ্যন। এইটো কালাৰটো খুব মৰম লাগিছে, খুবেই ধুনীয়া কালাৰটো। আৰু এনেও পিংক আৰু অৰেঞ্জৰ কম্বিনেশ্যনটো এতিয়া খুব ভাল লাগে। এইটো ৰাতি পিন্ধাৰ কাৰণে এইযোৰ কাপোৰ বনোৱা হৈছে আৰু এই ৰংটো খুব নিতিয়া, খুব ভাল লাগে। মাষ্টাৰ্ড য়েল্লো এইখন মেখেলাখন। মোৰ লগত মডেল সুলক্ষণা আছে, তাই এযোৰ ৰঙা পাটৰ কাপোৰ পিন্ধিছে। এই কাপোৰযোৰ বিয়াৰ, আমাৰ যিহেতু বিয়া আহি আছে, গতিকে বিয়াত পিন্ধিব পাৰিব, বিয়াত কইনাই ৰিচেপশ্যনত পিন্ধিব পাৰিব। এতিয়া পূজাৰ কাৰণে কি আছে, ডিছকাউণ্ট কেনেকুৱা, পূজাৰ অফাৰ কি আছে, দৰ্শকসকলে যদি জানে হয়তো নিশ্চয় আহিব। নিশ্চয় নিশ্চয় মই কৈ দিম। এইযোৰ কাপোৰৰ দাম একেবাৰে কম। এইযোৰ 1400। আচ্ছা, 1400। এইযোৰ 1400। তাৰপিছতে নুনী কটনযোৰ অকণমান বেছি, যিহেতু নুনী কটন। এইযোৰৰ দাম 3000। আৰু এইযোৰ মই দেখুৱাইছিলোঁ, এইযোৰৰ দাম 3200। গোটেই গাতে কাম আছে। এইযোৰৰ দামটো চাই যথেষ্ট কাম আছে কাপোৰযোৰত। আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট।